দবা বাজিছে ভোৰতাল আকাশে বতাহে মাথো জয় আই অসম ডিগবৈত CAA বিৰোধী বিশাল গণসমাবেশ ডিগবৈৰ জুবিলি খেলপথাৰৰ দৃশ্য এয়া হাজাৰ হাজাৰ লোকৰ বজ্ৰদিনাদ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই অহা জনসমুদ্ৰৰ গগনভেদী গৰ্জন কোনো বিশেষ এটা সংগঠনৰ আহ্বানত নহয় ডিগবৈৰ সমূহ জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জুবিলি খেলপথাৰত সমবেত হৈ ডিগবৈবাসীৰ আহ্বান পুজো আহা আই মাতৃৰ চৰণ কমল পুৰুষ মহিলা শিল্পী সংগঠন ডিগবৈৰ কোনোৱেই বাকী নাছিল শান্তিপূৰ্ণ গণসমাবেশত সকলোৰে সংকল্প CAAৰ বিৰুদ্ধে দেহত শেষ বিন্দু ৰক্ত থকালৈকে চলিব সংগ্ৰাম অসমীয়া ৰাইজে দেহত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজ দি যাম আৰু ক্লাবি বাতিল কৰিবলৈ আমি সক্ষম হ'ম এই কথাটো আজি আমি ডিগবৈ এই অঞ্চলৰ পৰা আমি ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি কৈ দিব বিচাৰিছোঁ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ চোক কমক চাৰি যে বাঢ়িছেহে তাৰ প্ৰমাণ ডিগবৈৰ এই বিশাল গণসমাবেশ গণসমাবেশৰ মঞ্চৰ পৰা সকলোৰে এটাই ঘোষণা 1971ৰ 24 মাৰ্চৰ পাছত অহা এজনো বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদান সহ্য কৰা নহ'ব চাৰিজন নালাগে 1971 চনৰ 24 মাৰ্চৰ পাছত অহা ভগৱান আইনৰ সময়ত থাকিবলৈ নিদিওঁ ভগৱানকো থাকিবলৈ নিদিওঁ ডিগবৈৰ জুবিলি খেলপথাৰৰ এই বিশাল গণসমাবেশৰ পৰা দিল্লী দিছপুৰলৈ আকৌ এবাৰ প্ৰেৰণ কৰা হ'ল CAAৰ বিৰুদ্ধে অসমবাসীৰ ঐক্যবদ্ধ সংগ্ৰামৰ বাৰ্তা CAA থাকে মানে অব্যাহত থাকিব অসম আৰু অসমীয়াৰ প্ৰতিবাদ ডিগবৈৰ পৰা মনোৰঞ্জন দাসৰ ৰিপৰ্ট প্ৰাগ নিউজ